আসসালামু আলাইকুম। এয়া ৰাতিৰ খোৱা ৰুটি বনাইছোঁ আজি। ৰুটি বনাই পেলাই দি চব্জি আছে বনোৱা নাই। মতে এতিয়া খাব খুজি ৰুটি খাব খুজিছে, ভাত নাখাই পেলাই ৰুটি বনাই দিব লাগে। লগত দুটা তিনিটা ৰুটি বনাই দিলোঁ। এতিয়া 12:30 বাজে, অকণমান ওলাই গৈছিলোঁ ঘূৰিব। মতে ৰুটি দুটা বনাই দিলোঁ। তাৰপিছত পিছ ৰাতিৰ কাৰণে বনাই ৰুটিকেইটা বনাই লওঁ। যেইফা ভোক লাগিছে ক'লে তৰমুজ ফল মূল কিবা আছিলে, ইয়াকে খালে। তাতে খালে গধূলি কিবা কিবি এইটো খালে। তাৰপিছত এতিয়া বোলো ভাত নাখায়, ফল মূল খালে ভোক লাগি কৈ বোলো ভাত খোৱা, ভাত নাখাই বোলে। যেইফা আকৌ ৰুটি খাব, মই দুটামান ৰুটি বনাই দিওঁ। তাৰপিছত লাহে ধীৰে আৰু পিছ ৰাতিৰ কাৰণে ভাত অকণমান বনাই দিম। আৰু মোৰ কাৰণে চব্জি পিছ ৰাতি গাখীৰ কলে ভাত খায়, ইমান ঝেমেলা নাই। ৰুটিকেইটা বনাই দিলোঁ। ভাত গৰম ভাত দুটামান বনাই লওঁ, ৰুটিকে বনাই দিম আৰু গৰমে থাকিব পিছত। সেইকাৰণে এয়া ওলাই লৈছোঁ। এইফালে ৰুটি, এইফালে অকণমান তৰকাৰী আছে, সেইখিনি ওলাই দিছোঁ। ৰুটি এইফালে 3টা ৰুটি আটা জোখতে মই ৰুটি আটা খচিছোঁ, নহ'লে থাকি যাব। মই এতিয়া ৰুটি চুটি নাখাওঁ, এটা পিছ ৰাতি খাম। এতিয়া খালে আৰু পিছ ৰাতি খাব নোৱাৰিম, উঠিবই লাগিব 4টা বজাত। আৰু ৰুটিকেইটা বনাই লওঁ। উঠিলেও মই এতিয়া একো নাখাওঁ, পিছ ৰাতি কেনে বনাই দিওঁ। তেল দি 2টা ৰুটি বনাই দিওঁ। বগা আটাৰ অলপ তেল দি ৰুটি বনাই ভাল লাগে খাই। তো মই এনেই ৰুটি খাই ভাল পাওঁ, আজি নাখাওঁ। এইফালে ৰুটি তেল চিটি খাব। আসসালামু আলাইকুম গাইছ। এয়া পিছ ৰাতি আজি বনাইছোঁ ফুলকবিয়ে মটৰে দি মাছ। ফুলকবি মটৰে মাছ, এইফালে ফুলকবি মটৰে মাছ, এইফালে মই খাম। আৰু এইফালে এয়া গাখীৰ, এইফালে কল, এইফালে জেফাবা কল গাখীৰ ভাত খাব। মাছ নাখায়। এইফালে মাছ লৈ লওঁ। মাছে আৰু ফুলকবিয়ে মটৰ দি বনাইছিলোঁ। এয়া ভাত পাই লওঁ। যেতিয়ালৈকে জেফা উঠা নাই, 4:17 হ'ল। ভাতটো খাই লওঁ। আজি দেওবাৰ, অলপ সোনকালে উঠা গ'ল। অলপ টাইম পায়, সোনকালে উঠি ভাত পানী খাই ল'লে এনেকৈ লৈ লৈছোঁ। ইফালে দিয়েও জেফা আকৌ দি থৈ আহোঁ টেবুলত, এইফালে মই খাওঁ। এইফালে লাহেকৈ উঠিব পাৰে, কোনো ঠিক নাই। তেনেকৈ দেওবাৰ লাহে ধীৰে খাই পেলাই দাঁত চাত মেলি অকণমান টাইম পালে ভাল লাগে। সেইখিনি খাই লওঁ। আসসালামু আলাইকুম। ৰাতিপুৱা 4:30 বাজে, আজান দিছে একদম। চজু কৰি উঠিছোঁ, আজান দিছে। আন্ধাৰ হৈ আছে একেবাৰে, গোটেই আন্ধাৰ। এই মানুহবিলাক যাব এতিয়া, চব ওলাব। এটা দুটাকৈ ওলাই আছে। অলপ বাৰান্দাত ওলাব ভাল লাগে। আমাৰ বাৰান্দাত অকণমান আজান দি থাকে, আকৌ ধুনীয়া অলপমান ঠাণ্ডা। চব এতিয়া পিলপিলি ৰিক্সা চব ওলাইছে। আজানটো শেষ কৰালৈ ৰখি আছোঁ। আসসালামু আলাইকুম। এয়া জেফাই স্কুল যাব ওলাইছে। জেফা তুমি বুজাই আছা নেকি? হে বা জেফা ৰোজা ৰাখে। ৰোজা বিস্কুট, ৰঙা চাহ বিস্কুট খাই দিয়ে, ৰোজা ৰাখিছে। ৰাতিপুৱা সৰু বাচ্চাবিলাক ৰাতিপুৱা ৰঙা চাহ বিস্কুট খাই ৰোজাটো ৰাখিব লাগে। পিছ ৰাতি উঠিব নিদিয়ে, কৈছিলোঁ উঠা নাই। তুমি ৰাতিপুৱা ৰঙা চাহ বিস্কুট খাই ৰোজা ৰাখিবা। এটা বিস্কুট যাব ৰেডি কৰি দি আছোঁ। মোকটো শুনাই দিওঁ, আব্বাৰ লগত যাব, মই আনিব যাম। ৰাবাৰটো ক'ত পাব? মোবাইলটো বনাব